হাই ফ্ৰেণ্ড, মই দেৱব্ৰত দাস উইকলি মাৰ্কেট এনালাইচিছৰ নতুন এটা ভিডিঅ'ত আপোনালোকক ৱেলকাম জনাইছোঁ। এইটো সপ্তাহত বেংক নিফটি ক্ল'জ হৈছে 45,970, যিটো প্ৰিভিয়াছ ক্ল'জৰ পৰা 1104 পইণ্টৰ ওপৰত গৈ ক্ল'জ দিছে। যোৱা সপ্তাহৰ যিখিনি আমাৰ টাৰ্গেট আছিলে সেই টাৰ্গেটখিনি গোটেইখিনি আমি এচিভ কৰিলোঁ, আৰু এইটো সপ্তাহত কেনেকৈ মুভ কৰিব, ক'ত আমাৰ টাৰ্গেট হ'ব, লেভেলবিলাক কি হ'ব, সেই গোটেইখিনি আমি এবাৰ চাই লওঁ। ইয়াত এতিয়ালৈকে যিটো আমাৰ প্ৰিভিয়াছ ছুইং ল' আছে, এতিয়ালৈকে এইটো ব্ৰেক কৰা নাই। ব্ৰেক নকৰি এতিয়াও ই ওপৰতে ক্ল'জ দি আছে, আৰু ইয়াত যদি আমি চাওঁ তেতিয়াহ'লে ইয়াত এটা ট্ৰেণ্ড লাইনো হৈ আছে। ট্ৰেণ্ড লাইনৰ ওপৰতে ক্ল'জ দি আছে। যেতিয়ালৈকে ট্ৰেণ্ড লাইনৰ ওপৰত আছে তেতিয়ালৈকে প্ৰাইচটো আপছাইডে যোৱাৰ চান্স থাকিব, আৰু যেতিয়া ট্ৰেণ্ড লাইনটো যদি ব্ৰেক কৰি দিয়ে তেতিয়াহ'লে আমি এটা তলৰ ফালে এটা মুভ দেখিবলৈ পাম। আৰু ইয়াত চাওক, ইয়াত মই বাৰে বাৰে কৈ আছোঁ যে ইয়াত এটা ষ্ট্ৰং ৰেজিষ্টেণ্ট হৈ আছে, যিটো 46,400ৰ পৰা 46,500ৰ যিটো এটা জ'ন আছে, এইটো বহুত ষ্ট্ৰং জ'ন হৈ আছে। যেতিয়ালৈকে এইটো ক্ৰছ নকৰিব তেতিয়ালৈকে আমি ওপৰত এটা মুভ দেখিবলৈ আশাটো কম আছে। আৰু এইটো ব্ৰেক কৰিলে নহ'ব, ইয়াত এইটো ব্ৰেক কৰি ইয়াত ক্ল'জ দিব লাগিব, তাৰ পিছতহে আমি এটা পজিটিভলি এটা আপছাইডে মুভ দেখিবলৈ পাম। এইটো সপ্তাহত যদি ইয়াৰ ল'টো যদি তলফালে ব্ৰেক কৰি দিয়ে তেতিয়াহ'লে ই আমাৰ নেক্সট যিটো ছাপৰ্ট হ'ব সেইটো 44,000ৰ যিটো ৰাউণ্ড ফিগাৰৰ লেভেল আছে, ইয়াত আহি ছাপৰ্ট ল'ব পাৰে। আৰু এইটো যদি ব্ৰেক কৰি দিয়ে তেতিয়াহ'লে 43,800ৰ যিটো লেভেল আছে তাত আহি ছাপৰ্ট ল'ব লাগে। আৰু যদি আপছাইডে ব্ৰেক কৰে তেতিয়াহ'লে 46,900ৰ যিটো লেভেল আছে ইয়াত আহি ছাপৰ্ট ল'ব, তাৰপিছত হ'ব 47,555, ইয়াত আহি ছাপৰ্ট ল'ব লাগে। আপছাইডত যদি 46,500 যদি ক্ৰছ কৰি দিয়ে তেতিয়াহ'লে তাৰ নেক্সট হ'ব 46,900, তাৰপিছত হ'ব 47,555, আৰু ডাউন ছাইডে হ'ব 44,433, তাৰপিছত হ'ব 43,800, তাৰপিছত হ'ব 43,555। এতিয়া আমি ডেইলি চাম, ডেইলিত আমি কেনেকৈ ট্ৰেড প্লেন কৰিব পাৰোঁ। ডেইলিত যদি চাওক, ইয়াত এটা ধুনীয়া ট্ৰেণ্ড লাইন হৈ আছে। যেতিয়া এইটো ট্ৰেণ্ড লাইন যদি ব্ৰেক কৰি দিয়ে তেতিয়া আমি ইয়াত এটা ডাউনফল দেখিবলৈ পাম। আৰু যদি ইয়াৰ ওপৰত যিটো মই ৰেজিষ্টেণ্ট কৈ আছোঁ, এইটোৰ ওপৰত যেতিয়ালৈকে ক্ল'জ নিদিব তেতিয়ালৈকে আমি আপছাইডৰ কাৰণে মুভ আমি দেখিবলৈ নাপাম। যদি ডাউন ছাইডে যদি ব্ৰেক কৰে, ট্ৰেণ্ড লাইনটো যদি ব্ৰেক কৰি দিয়ে তেতিয়াহ'লে ডাউন ছাইডৰ কাৰণে যিখিনি লেভেল ওলাই আহিব সেইটো হ'ব 45,655, তাৰপিছত হ'ব 45,311, আৰু হ'ব 45,055। 15 মিনিট টাইম ফ্ৰেমত আমি চাওঁ যে বেংক নিফটি কেনেকৈ মুভ কৰিব। লাষ্ট টাইম আমি যিটো কৈছিলোঁ, যদি গেপ আপ অ'পেন হয়, গেপ আপ অ'পেন হৈ যদি অলপ ৰেঞ্জ বনাই যদি ব্ৰেকআউট কৰে তেতিয়াহ'লে আমি এটা ট্ৰেড পাব পাৰোঁ। আৰু ইয়াত এনেকুৱা কৰা নাই, আৰু ইয়াত যদিও ব্ৰেক এইটো ক্ল'জ দিছে তাৰ তলত এইটো ব্ৰেকডাউন কৰা নাই, আৰু ইয়াৰ পৰাই প্ৰাইচটো আপছাইডে উঠি গৈছে। আৰু ইয়াত চাওক, এইটো যেতিয়া এনেকৈ আহিছে ডাউন ছাইডে আহিছে, ডাউন ছাইডে আহি যেতিয়া এইটো জেগাত যেতিয়া এটা ৰেঞ্জ বনাইছে, এইটো চাওক, এইটো কেণ্ডেলৰ ভিতৰতে ৰেঞ্জটো বনাইছে, তাৰপিছত যেতিয়া ব্ৰেকডাউন দিছে তেতিয়া আমি ওৱান ৱে এটা ধুনীয়া আমি এটা ট্ৰেড পাইছোঁ। এতিয়া আমাৰ নেক্সট প্লেন কি হ'ব সেইটো আমি চাই লওঁ। যদি প্ৰাইচটো এইটো জেগাত অ'পেন হয়, ইয়াত অ'পেন হৈ যদি অলপ সময় থাকে, তাৰপিছত যদি ই তলৰ ফালে যদি ব্ৰেক কৰে তেতিয়াহ'লে আমাৰ এইটো যিটো প্ৰিভিয়াছ ল' আছে ইয়াৰ পৰা ই ছাপৰ্ট ল'ব, আৰু এইটোক যদি ব্ৰেক কৰি দিয়ে তেতিয়া ই 45,500ৰ যিটো লেভেল আছে ইয়াত আহি ছাপৰ্ট ল'ব। ইয়াত আহি ছাপৰ্ট লৈ তাৰপিছত আমি প্ৰাইচ একশ্যনটো চাব লাগিব, তাৰপিছত আমি ট্ৰেড প্লেন কৰিব লাগিব। আৰু যদি ইয়াৰ পৰা যদি প্ৰাইচটো যদি ইয়াত অ'পেন হৈ যদি আপছাইডে যদি ব্ৰেক কৰে তেতিয়াহ'লে ইয়াৰ যিটো ফাৰ্ষ্ট যিটো ৰেজিষ্টেণ্ট হ'ব এইটো জেগাত ল'ব, তাৰপিছত এইটো যিটো এৰিয়া আছে এইটো জেগাত ল'ব, তাৰপিছত ইয়াত আহিব। এতিয়া আমি চাওঁ যে আপছাইডৰ কাৰণে যিখিনি লেভেল হ'ব সেইটো এবাৰ আমি চাই লওঁ। আপছাইডৰ কাৰণে হ'ব 46,155, তাৰপিছত হ'ব 46,344, তাৰপিছত হ'ব 46,000
411 আৰু যদি আমি ডাউন সাইডৰ কাৰণে চাওঁ তেতিয়া হ'ব 45677 তাৰ পিছত হ'ব 45550 তাৰ পিছত হ'ব 45355 এতিয়া আমি চাম যে যদি ইয়াত গ্যাপ আপ ওপেন হৈছে এইটো জায়গাত যদি গ্যাপ আপ ওপেন হয় যদি তলৰ ফালে আহে আৰু সিঙ্গেল ক্যান্ডেলক যদি ব্ৰেক কৰি দিয়ে তেতিয়া হলে ই এইটো জায়গাৰ পৰা ই প্ৰিভিয়াস লোৰ পৰা ই সাপোৰ্ট লব লাগে আৰু যদি এইটো ব্ৰেক কৰে তেতিয়া হলে 45500 ৰ যেটো লেভেল আছে ইয়াত আহি অলপ টাইম স্পেন্ড কৰিব লাগিব টাইম স্পেন্ড কৰি যদি ই আপসাইডে যদি মুভ কৰে তেতিয়া হলে আমি আপসাইডৰ কাৰণে এটা ট্ৰেড পাব পাৰো এটো সেকেন্ড হাফত হ'ব লাগিব তেতিয়া আমি ট্ৰেডটো কৰিব পাৰিম আৰু যদি ইয়াত যদি এনেকে ৰেঞ্জ বনাই ডাউন সাইডে আহে তেতিয়া হলে আমি ডাউন সাইডৰ কাৰণে এটা ট্ৰেড পাব পাৰো গ্যাপ ডাউন ওপেন হয় অলপ ৰেঞ্জ বনাব লাগিব অলপ সময় থাকিব লাগিব তাৰ পিছত যদি ই আপসাইডে মুভ কৰে তেতিয়া হলে আমি আপসাইডৰ কাৰণে এটা ধুনিয়া ট্ৰেড পাব পাৰো যেটো প্ৰিভিয়াস যেটো আমাৰ ক্লোজ আছিলে ইয়াত আহি সাপোৰ্ট লব ৰেজিস্ট্যান্ট লব আৰু এটোৰ পৰা যদি ইয়াত ৰেঞ্জ বনাই যদি ডাউন সাইডে আহে তেতিয়া হলে আমি তলৰ ফালে এটা ডাঙৰ আমি ফল দেখিবলৈ পাম এতিয়া আমি নিফটিত কেনেকে ট্ৰেড প্ল্যান কৰিম হেতু এবাৰ আমি চাই লওঁ এইটো সপ্তাহত নিফটি ফাইনাল ক্লোজ দিছে 21853 যেটো প্ৰিভিয়াস ক্লোজৰ পৰা 500 পইণ্টৰ ওপৰত গৈ ক্লোজ দিছে আৰু আমাৰ যেটো লাষ্ট আমি উইকলি ভিডিওত যেটো আমি টাৰ্গেট আমি দিছিলো তাৰ গুটেখিনি টাৰ্গেটে আমি এচিভ কৰিছো আৰু এতিয়া চাম যে এইটো সপ্তাহত আমি কেনেকে আমাৰ টাৰ্গেট বিলাক হ'ব কেনেকে ট্ৰেড প্ল্যান কৰিম হেতু এবাৰ ডিসকাস কৰি লওঁ যদি প্ৰাইসটো ইয়াৰ হাইটো যদি ব্ৰেক কৰে তেতিয়া হলে আমি ইয়াত এটা ধুনিয়া আপসাইডে মুভ দেখিবলৈ পাম আৰু যদি ইয়াৰ লোটো যদি ব্ৰেক কৰি দিয়ে তেতিয়া হলে আমি ডাউন সাইডে আমি এটা মুভ দেখিবলৈ পাম যদি আমাৰ লেভেলখিনি চাওঁ তেতিয়া হলে আপসাইডৰ কাৰণে যিখিনি লেভেল ওলাই আহিব হেতু হৈ যাব 22122 তাৰ পিছত হ'ব 22311 তাৰ পিছত হ'ব 22555 আৰু যদি আমি ডাউন সাইডৰ কাৰণে যদি আমি চাওঁ তেতিয়া হলে হৈ আছে 21588 তাৰ পিছত হ'ব 21433 তাৰ পিছত হ'ব 21244 ডেইলি টাইম ফ্ৰেমত আমি চাওঁ যে নিফটিত আমি কেনেকে ট্ৰেড প্ল্যান কৰিম ইয়াৰ মুভমেন্ট বিলাক কেনেকুৱা হ'ব ইয়াত যদি আমি চাওঁ তেতিয়া হলে ইয়াৰ ষ্টক এটা শুটিং ষ্টাৰ হৈছে প্লাস ইয়াত যেটো হাই আছিলে ইয়াৰ পৰা হাইটো আকৌ ৰিজেক্ট হৈ তলৰ ফালে নামি আহিছে তো এইটো দুটা সাইডে দি আমি ইয়াত এটা ডাবল টপ পাই আছো আৰু ইয়াত এটা শুটিং ষ্টাৰ পাই আছো যেটোৱে ইন্ডিকেট কৰি আছে যে প্ৰাইসটো তলত অহাৰ ম্যাক্সিমাম চান্স আছে আৰু যদি আমি চাওঁ তেতিয়া হলে তলৰ ফালে এটো নেগেটিভ ডাইভাৰজেন্স হৈ আছে মাল্টিপল ডাইভাৰজেন্স হৈ আছে যেটো প্ৰাইসটো কেবাবাৰো এনেকে ওপৰফালে গৈছে কিন্তু ইয়াত তলৰ ফালে নামি আহিছে তো ইয়াত ম্যাক্সিমাম চান্স আছে যে প্ৰাইসটো তলত অহাৰ ম্যাক্সিমাম চান্স আছে এটো শুটিং ষ্টাৰ যেটো হৈ আছে শুটিং ষ্টাৰে যদি অহাকালি যদি ইয়াত যদি ক্লোজ দিয়ে নেক্সট ক্যান্ডেলটো যদি ইয়াৰ তলত ক্লোজ দিয়ে আৰু এই লোটোক যদি ব্ৰেক কৰি দিয়ে তেতিয়া হলে ই কনফার্ম কৰি দিব যে ই ডাউন সাইডে মুভ কৰিব এতিয়া আমি চাওঁ যে যদি ডাউন সাইডে আহে তেতিয়া হলে ডাউন সাইডৰ যিখিনি লেভেল হ'ব এই লেভেলখিনি আমি এবাৰ চাই লওঁ ডাউন সাইডৰ কাৰণে হ'ব 21755 তাৰ পিছত হ'ব 21633 তাৰ পিছত হ'ব 21511 আৰু আপসাইডৰ কাৰণে যদি হয় তেতিয়া হলে হ'ব যদি আপসাইডে 21922 যদি ক্ৰস কৰে তেতিয়া হ'ব তাৰ নেক্সট লেভেলটো হ'ব 22000 ৰ যেটো ৰাউন্ড ফিগাৰ হেতু হ'ব তাৰ পিছত হ'ব 22122 15 মিনিট টাইম ফ্ৰেমত যদি আমি চাওঁ যেটো আমি লাষ্ট ভিডিওত কৈছিলো যে যদি গ্যাপ আপ ওপেন হয় গ্যাপ আপ ওপেন হৈ যদি এটা ৰেঞ্জ বনাই যদি এটো ব্ৰেক কৰে তেতিয়া হলে ইয়াৰ পৰা আমি এটা ধুনিয়া মুভ দেখিবলৈ পাম আৰু ইয়াত সব ইয়াত ধুনিয়া আমাৰ ইয়াত মুভ দিছে আৰু আমাৰ গুটেখিনি টাৰ্গেটে আমি ৰিচিভ কৰিছো আৰু সেকেন্ড হাফত কি হৈছে যে প্ৰাইসটো এটা ৰেঞ্জৰ ভিতৰতে সোমাই আছে এতিয়া আমি চাম যে আমাৰ নেক্সট মুভ কি থাকিব আমি কেনেকৈ ট্ৰেড প্ল্যান কৰিম যদি এইটো যেটো ৰেঞ্জ আছে এটুক যদি ব্ৰেক কৰে সব ইয়াত প্ৰাইসটো বহু সময় ধৰি এটা জায়গাতে ৰৈ আছিল আৰু এইটো জায়গাতে সোমাই আছে এতিয়া এইটো ওপৰত যদি ব্ৰেক কৰে তেতিয়া হলে তাৰ যেটো ফাৰ্স্ট যেটো ৰেজিস্ট্যান্ট ওলাই আহিব
ইয়াত আহিব তাৰপিছত যেটো আজিৰ যেটো হাই আছে তাত আহি ৰেজিষ্টেন্স ল'ব আৰু যদি ডাউন সাইডে যদি ব্ৰেক কৰে ডাউন সাইডে ব্ৰেক কৰিলে যেটো প্ৰিভিয়াস যেটো ক্লোজ আছে ইয়াৰ পৰা সাপোর্ট ল'ব আৰু এটো যদি ব্ৰেক কৰি দিয়ে তেতিয়া হলে এটো জায়গাৰ পৰা সাপোর্ট ল'ব এতিয়া আমি চাম যে আপসাইডৰ কাৰণে যিখিনি লেভেল থাকিব এখিনি হ'ব 21955 তাৰপিছত হ'ব 22044 তাৰপিছত হ'ব 22088 আৰু ডাউন সাইডৰ কাৰণে যিখিনি হ'ব হেতু হ'ব 21722 তাৰপিছত হ'ব 21622 তাৰপিছত হ'ব 21688 গ্যাপ আপ যদি ওপেন হয় গ্যাপ আপ ওপেন হয় যদি তলফালে ব্ৰেক কৰে তেতিয়া হলে ফার্স্ট যেটো সাপোর্ট ল'ব এটো আজিৰ যেটো ক্লোজ আছে এটো ক্লোজৰ পৰা সাপোর্ট ল'ব সাপোর্ট লৈ ইয়াত প্ৰাইস একচন চাব লাগিব আৰু এটো যদি ব্ৰেক কৰি দিয়ে তেতিয়া হলে যেটো প্ৰিভিয়াস যেটো ডেৰ ক্লোজ আছে ইয়াৰ পৰা সাপোর্ট ল'ব লাগে আৰু যদি গ্যাপ আপ ওপেন হয় যদি আপসাইডে যায় তেতিয়া হলে আপসাইডে গলে এটা ৰেঞ্জ বনাই তাৰ পিছত ব্ৰেক কৰিলে আমি এটা ধুনিয়া মুভ দেখিবলৈ পাম আৰু যদি সিঙ্গেল ক্যান্ডেলে যদি ব্ৰেক কৰি আপসাইডে যদি মুভ কৰে তেতিয়া হলে মই ইমানটো এটা ইন্টারেস্টেড নহম এতিয়া এইটো জায়গাত যদি গ্যাপ ডাউন ওপেন হয় যদি অলপ ৰেঞ্জ বনায় অলপ সময় থাকে তাৰ পিছত যদি ডাউন সাইডে যদি ব্ৰেক ডাউন দিয়ে তেতিয়া হলে ইয়াত এটা ধুনিয়া আমি এটা ডাউন সাইডে মুভ দেখিবলৈ পাম আৰু যদি এইটো ইয়াত যদি ওপেন হয় যদি আপসাইডে মুভ কৰে তেতিয়া হলে মই ইমানটো ইন্টারেস্টেড নহয় ইয়াত ৰেঞ্জ বনাব লাগিব ৰেঞ্জ বনাই যদি ব্ৰেকআউট দিয়ে তেতিয়া হলে মই তাত ট্ৰেড এটা ল'ব পাৰো আদাৰৱাইজ যদি সিঙ্গেল ক্যান্ডেল বনাই যদি ইয়াত হাইটো ব্ৰেক কৰি যদি উপৰ সাইডে যায় তেতিয়া হলে মই ইমানটো ইন্টারেস্টেড নহয় আশা কৰো ভিডিওটো আপোনালোকক ভাল লাগিব যদি ভাল লাগে লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিব যদি নতুন চেনেলত চাই আছে তেতিয়া হলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব